আমি যেতিয়া পৃথিৱীৰ ভিৰৰ মাজলৈ ওলাই আহিলোঁ তেতিয়া আমি গম পালোঁ যে আনক বিশ্বাস কৰা প্ৰতিজন মানুহ অকলশৰীয়া। পৃথিৱীৰ আটাইতকৈ নিষ্ঠুৰ মানুহ সেইজন যিয়ে তেওঁৰ প্ৰয়োজনৰ বাবে কাৰোবাক ব্যৱহাৰ কৰে আৰু প্ৰয়োজন শেষ হ'লে তেওঁৰ পৰা আঁতৰি আহে। জীৱনত যিমানেই কষ্টত নাথাকক কিয় নিজৰ বাবে জীয়াই থাকিবলৈ শিকক। কেতিয়াও তোমাৰ মূল্যৱান সময় এনেকুৱা কোনোবা মানুহৰ বাবে নষ্ট নকৰিবা যাৰ ওচৰত তোমাৰ কোনো গুৰুত্বই নাই। চিন্তা আৰু পানী সদায় পৰিষ্কাৰ হোৱা উচিত, কিয়নো দূষিত পানীয়ে স্বাস্থ্য নষ্ট কৰে আৰু দূষিত চিন্তাই জীৱন নষ্ট কৰে। জীৱনত সুখী হ'বলৈ হ'লে টকাক পকেটত ৰাখিবলৈ শিকক, মগজুত নহয়। আৰু আশা নিজক লৈ কৰক, আনক লৈ নহয়। নিজৰ লগতে আনৰ বাবেও ভাল চিন্তা কৰি চাবচোন। দেখিব হিংসা আৰু অহংকাৰ নামৰ ৰোগ দুটাই আপোনাৰ মনত স্থান ল'বলৈ সুযোগ নাপাব। তোমাৰ হাতত পইচা থাকিলে তোমাক সকলোৱে চিনি পাব, আৰু যেতিয়া তোমাৰ হাতত পইচা নাথাকিব তেতিয়া তুমি সকলোকে চিনি পাবা। সন্মুখত প্ৰশংসা কৰি পিছদিনাই বদনাম কৰা মানুহৰ পৰা আঁতৰত থাকক, কিয়নো এনে মানুহ শত্ৰুতকৈও ভয়ানক হয়। জীৱন, যাক ভাল বন্ধু বুলি ভাবিবা সি প্ৰতাৰণা কৰিব, যাক সঁচাকৈ ভাল পাবা তেওঁ অৱহেলা কৰিব, আৰু যাকেই তুমি সকলোতকৈ বেছি বিশ্বাস কৰিবা তেওঁৱেই তোমাৰ বিশ্বাস ভাঙিব। আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগত নিজৰ চৰিত্ৰ কেনেকুৱা সেইটো বিচাৰ কৰক। মনত ৰাখিব, ভাল চৰিত্ৰৰ মানুহে আনৰ চৰিত্ৰ খুচৰি নুফুৰে। বেছিকৈ গুৰুত্ব দিলে মেকুৰীয়েও নিজকে বাঘ বুলি ভাবিবলৈ ধৰে। সেইকাৰণে কিছুমান মানুহক বেছিকৈ গুৰুত্ব দিব নালাগে। আপোনাৰ যদি টকা পইচা আছে তেনেহ'লে আপোনাক সন্মান কৰিব, কাৰণ এতিয়া সন্মান কৰোঁতে জ্ঞানী চোৱা নহয়, টকা পইচাহে চোৱা হয়।